ডাঙৰ ইস্তামা হৈ আছে, ক'ৰবাত জুবিন গাৰ্গৰ ফটো ৰাখিছে নেকি? এই যে ভিতৰৰ ধৰ্ম সভাবিলাক হৈ আছে, ক'ৰবাত জুবিন গাৰ্গৰ ফটো ৰাখিছে নেকি? জুবিন গাৰ্গৰ ফটো আমিহে ৰাসত ৰাখিছোঁ, আমিহে দুৰ্গা পূজাত ৰাখিছোঁ। গতিকে জুবিন গাৰ্গ যাৰ তাৰ ওচৰতে থাকিব, যাৰ নহয় নকলি মানুহৰ লগত কেতিয়াও জুবিন গাৰ্গ নাথাকে। যেতিয়া 2 বছৰ পিছত তেওঁলোকে জুবিন গাৰ্গ পাহৰি যাব, কিন্তু অসমীয়া মানুহে জুবিন গাৰ্গক কেতিয়াও নাপাহৰে। মামা, আপুনি যে ক'লে যিবিলাকে জুবিনক অতিকৈ ভাল পায়, মৰম কৰে, তেওঁলোকে জুবিনৰ ফটো ৰাখি থৈ দিয়ে। আৰু যিবিলাকে মৰম নকৰে, ভাল নাপায় জুবিনক, সেইবিলাকে জুবিনৰ ফটো ব্যৱহাৰ নকৰে, ফটোৱে নাৰাখে। এই কিছুমান মিয়াইও নাৰাখে। কিন্তু ইয়াত এটা কথা, মিয়াবিলাকে জুবিনক বহুত ভাল পায়, তেওঁলোকে ফটোখনক বিশ্বাস নকৰে। তেওঁলোকে অন্তৰত দিলত জুবিনক বহাই লৈছে। তেওঁলোকে যেতিয়ালৈকে তেওঁলোক জিন্দা থাকিব, জুবিন সদায় মনত পৰিয়ে থাকিব, কাৰণ অন্তৰৰ পৰা মোচা নাযায়। আৰু যিবিলাকে ফটো ৰাখি থৈছে, সেই ফটোখন এদিন জহি খহি যাব, মোচা যাব, ক'ৰবাত ছিগি ভাগি যাব, তেতিয়া জুবিনক তেওঁলোকে পাহৰি যাব। কথাটো গম পাইছে?